উঠ তোৰ চকু দুটা ফুটা উঠ তোক হৈ যাব ছাৰ ৰখো হ'ব তই উঠিছ নাই ঐ কি হ'ল ছাৰ অভদ্ৰামী ইয়াৰ এনে মাথাটো গৰম হৈ আছে কিয় ছাৰ কিবা গম পাই জানো কালি ৰাতি থানাৰ পৰা কুলাৰটো চুৰ হৈছে আমাৰ থানাৰ কুলাৰটো অ ইয়াৰ পৰা অ কালি হেক অ আহি আছো নাই মানুহটোৰ কথাটো শুনিবলৈ সময় নাই ক'লে যাওঁ কথাটো কিয় কোনটো ছাৰ ৰহস্যটো বুজি নাপাইছো কুলাৰৰ কথাটো একেবাৰে বুজি নাপাইছো তই একোৱে বুজি পোৱা নাই একো নাই ছাৰ তোক কি লাগে আকৌ কিয় আহিছ এই তোৰা মাই তই এইবাৰো ভুল বুজিছা একো ভুল বুজা নাই মই এইবাৰো ক'ত ভুল হৈছে মোৰ আপুনি বাৰে বাৰে সেইটো চান্স ললে নহব বুজিছে তোৰা মাই শুনচোন একো শুনিবলৈ নাই এৰি দিয়াত নাই মই আজি আপোনাক মই গৃহিণী অ আৰু আপুনি গৃহস্থ অ এই মই তোক লিখি দেখাই আছো লিখি দেখাই আছো কি হব তাৰমানে তই কুলাৰটো চুৰ কৰিলি হয় ছাৰ মই চুৰ কৈছো কিয় তই দেখোন কৈছিলি মেডামে বোলে মৰমতহে দিছিল এতিয়া জুমনি কৈছিলো ছাৰ এতিয়া যে ছাৰে জমাই দিব কিয় ছাৰ কুলাৰটো মোৰ ঘৰত আছে নে নাই তাৰমানে মই এতিয়া চুৰ হৈ গলো ফচি গলো মই বাচি গলো মই এই, কি লাগে তোক নাচাওঁ এইবাৰ সেইফালে নাচাওঁ এই কথা ক'লে নুশুনা যে কিহৰ কাৰণে যা গলি কি কেকেদাই আপোনাক ব্যৱসায় কৰিবলৈ নিদিওঁ বুলি কৈছে নিজৰ বুলি বন্ধ কৰিবলৈ কৈছে চাচোন ইছ কেনেকুৱা ধৰণৰ কেকেদা বা মানুহটো এই স্বামীয়ে স্ত্ৰীক এনেকে ডমিনেট কৰা বুলি জানিলে মোৰ মাথাটো চুটি যায় বৌ কৈ ৰাখিছ তই একদম ঠিক কথাই কৈছ মই কি কৰো কচোন এই মানুহটোক দেখিবলৈ মন নোযোৱা হৈছে জান ৰ'ব বৌ অকণমান ধৈৰ্য ধৰকচোন ইমান অধৈৰ্য কিয় হৈছে বাৰু কিবা এটাতো উপায় ওলাব ন দেচোন কিবা এটা উপায় বেগেতে ৰ'ব ভাবিব দিয়ক বৌ কাম এটা কৰে নেকি আমাৰ যে ভাড়া ঘৰৰ মালিকটো মানুহটো বয়স হৈছে যদি বিয়া বাৰু নকৰিলে নহয় আকৌ বয়স হৈছে যদি মানুহটো আকৌ দেখাই শুনা ধুনীয়াটো পইচা পাতি অভাৱ নাই এটা আপুনি কাম কৰক কিয় আপুনি মানুহটোৰ লগত কৰি দিয়ক কি খু আহা মানে আপুনি কেকেদা কেৰি মানুহটোলৈ বিয়া হৈ দিয়ক কি কলি ঐ ননব কি কলি ওলা একদম একদম নাহিবি অসভ্য চব কেনেকুৱা মানুহ বাৰু ইনচে মিলি মই এটা সমস্যা সমাধানৰ পথ দিলো মানুহজনে আকৌ মোক গতিয়াই বাহিৰ কৰি দিলে বৌ আৰে ভুলকে বুজিছে আপুনি বৌ হেৰি চোৰটো ধৰা পৰিলে চাগে বেয়া শাস্তি দিব নহয় আগতে ধৰা পৰকচোন তাৰপিছত কি ব্যৱস্থা কৰো চাই থাকক কেতিয়াবা আকৌ বেলেগক চুৰ বুলি ফচাই দিয়ে সেইটো আমি অকণ চাই চিতি ল'ব লাগিব মানে কৈছো আৰু মই এনে আবুল তাবুল বকি নাথাকিব মাথাডাল গৰম হৈ আছে মেডামৰ ওচৰত বহুত লাজ পাইছো মই চুৰটো যদি ধৰা পৰে তাৰ ঠেঙত গুলিয়াম মই কিবা কথা এটা মনত কি কথা হে আছে এটা কথাটো ভাবি আচলতে মোৰ হাঁহি উঠি আছে কি কথা এতিয়া কুলাৰটোতো ছাৰ চুৰ হৈছে বুলি আমি গোটেই সোপা খঙত জ্বলি পকি আছো কিন্তু ঘটনাৰ পাকচক্ৰটোৱে এনেকুৱা হ'ল বোলে কুলাৰটো আমাৰ ষ্টাফৰে কাৰোবাৰ এজনৰ ঘৰতহে ওলালগৈ